অহা কাইলৈ 18 তাৰিখে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰত্যেকখন ৰাজ্যৰ ৰাজধানী চহৰত অৱস্থান ধৰ্মঘটেৰে প্ৰতিবাদ সাব্যস্ত কৰা হ'ব। কাইলৈ উত্তৰ-পূৰ্বাঞ্চল জুৰি প্ৰতিবাদ সাব্যস্ত কৰা হ'ব। উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহে নিজৰ ৰাজ্যত নিজৰ মাতৃভূমিত পৰিচয়ৰ অস্তিত্ব অক্ষুণ্ণ ৰাখিবলৈ নিজৰ ৰাজ্যত নিজৰ মাতৃভূমিত প্ৰভুত্ব আৰু নিৰন্তৰ অক্ষুণ্ণ ৰখাৰ দাবীৰে উত্তৰ-পূৰ্বাঞ্চল জুৰি এই প্ৰতিবাদ সাব্যস্ত কৰা হ'ব আৰু উত্তৰ-পূৰ্বাঞ্চলৰ পৰা সকলো অবৈধ বাংলাদেশী নাগৰিকক চিনাক্তকৰণ কৰি শীঘ্ৰে বহিষ্কাৰ কৰাৰ দাবীত উত্তৰ-পূৰ্বাঞ্চল জুৰি এই প্ৰতিবাদ সাব্যস্ত কৰা হ'ব। এটা কথা স্পষ্ট যে অবৈধ বিদেশী নাগৰিকৰ প্ৰব্ৰজনে ইতিমধ্যে ত্ৰিপুৰাত 40 লাখ জনসাধাৰণৰ ভিতৰত খিলঞ্জীয়া ত্ৰিপুৰী মাত্ৰ 15 লাখে বাছি থকাৰ এটা পৰিৱেশৰ সৃষ্টি কৰিছে। অৰ্থাৎ ত্ৰিপুৰাত 40 লাখ জনসাধাৰণ 15 লাখ খিলঞ্জীয়া ত্ৰিপুৰী। এতিয়া 15 লাখ খিলঞ্জীয়া ত্ৰিপুৰীয়ে নিজৰ ভাষা সংস্কৃতি পৰিচয় ৰক্ষাৰ বাবে সংগ্ৰাম কৰি আছে। অসমত পৰিস্থিতি কি হ'ল আমি দেখিছোঁ। জনজাতীয় বেল ব্লকত বিদেশী সোমাল, খেতিৰ মাটি ল'লে, সত্ৰ মাটি ল'লে, বনাঞ্চলত বেদখল হ'ল, অসমৰ ভাষা সংস্কৃতি অৰ্থনীতিৰ প্ৰতি প্ৰভাৱ পৰিছে। অসমত এতিয়া মৌলবাদী সোমাল, অসমৰ খিলঞ্জীয়া মানুহৰ হাতৰ পৰা ৰাজনৈতিক অধিকাৰ হেৰাই যোৱাৰ উপক্ৰম হৈছে। গতিকে অসমত সামগ্ৰিকভাৱে অসমৰ জনবিন্যাস পৰিৱৰ্তন হৈ গৈছে আৰু সেইবাবে অসমত খিলঞ্জীয়া মানুহে অসমত নিজৰ প্ৰভুত্ব আৰু নিয়ন্ত্ৰণৰ বাবে সংগ্ৰাম কৰি আছে। অসম আন্দোলনৰ পৰা এতিয়ালৈকে, অসম চুক্তি সম্পাদনৰ পৰা এতিয়ালৈকে মুঠ 46 বছৰ ধৰি অসমৰ খিলঞ্জীয়া মানুহে সংগ্ৰাম কৰি আছে আৰু অসম চুক্তিৰ আধাৰতে এই সমস্যাৰ স্থায়ী সমাধান হ'ব লাগিব। আৰু এই সমস্যাটো ইতিমধ্যে মেঘালয়, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজোৰাম সকলোতে এই সমস্যা এতিয়া গা কৰি উঠিছে আৰু সেইবাবেই 18 তাৰিখে কাইলৈ উত্তৰ-পূৰ্বাঞ্চল জুৰি প্ৰতিবাদ সাব্যস্ত হ'ব আৰু এইটো উত্তৰ-পূৰ্বাঞ্চলৰ 7খন ৰাজ্যৰ ঐক্যবদ্ধ প্ৰতিবাদ। 7খন ৰাজ্যৰ পৰা স্পষ্ট দাবী যে উত্তৰ-পূৰ্বাঞ্চলৰ পৰা অবৈধ বাংলাদেশী নাগৰিকক চিনাক্তকৰণ কৰি শীঘ্ৰে বহিষ্কাৰ কৰিব লাগিব। ভাৰত বাংলাদেশ সীমান্ত স্থিৰ হ'ব লাগিব। অসমত অসম চুক্তিৰ জৰিয়তে সমস্যাৰ স্থায়ী সমাধান হ'ব লাগিব। ত্ৰিপুৰা আৰু অসমৰ খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষা কৱচ দিব লাগিব আৰু অসমৰ মাটিত বসবাস কৰা মৌলবাদী আৰু অবৈধ বাংলাদেশীক পুলিয়ে পোখাই উৎখাত কৰিবৰ কাৰণে বিশেষ অভিযান আৰম্ভ কৰিব লাগিব আৰু উত্তৰ-পূৰ্বাঞ্চল জুৰি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুত কৰিব লাগিব। ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিব লাগিব। এই দাবীসমূহক লৈ 18 তাৰিখে অহা কাইলৈ উত্তৰ-পূৰ্বাঞ্চল জুৰি প্ৰতিবাদ হ'ব। উত্তৰ-পূৰ্বাঞ্চলৰ 7খন ৰাজ্যৰ ৰাজধানী চহৰত এই প্ৰতিবাদ সাব্যস্ত কৰা হ'ব। উত্তৰ-পূৰ্বাঞ্চল ছাত্ৰ সন্থাৰ আহ্বানত অসমত সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত এই প্ৰতিবাদ সাব্যস্ত কৰা হ'ব। একেধৰণে নাগালেণ্ডত নাগা ছাত্ৰ ফেডাৰেশ্যন, মেঘালয়ত খাচী ছাত্ৰ সন্থা, গাৰো ছাত্ৰ সন্থা, মিজোৰামত মিজো জিলাইপল, অৰুণাচল প্ৰদেশত সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থা, মণিপুৰত সদৌ মণিপুৰ ছাত্ৰ সন্থা, ত্ৰিপুৰা ছাত্ৰ ফেডাৰেশ্যনে নিজ নিজ ৰাজ্যৰ ৰাজধানী চহৰত এই প্ৰতিবাদ সাব্যস্ত কৰিব আৰু প্ৰতিবাদ সাব্যস্ত কৰাৰ লগে লগে দেশৰ প্ৰধানমন্ত্ৰী, দেশৰ গৃহমন্ত্ৰী আৰু নিজ নিজ ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ দাবী পত্ৰ প্ৰেৰণ কৰা হ'ব।